নমস্কাৰ বন্ধুসকল, মই শ্যাম দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SPP Max আছামৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি পুনৰ উভতি আহিছোঁ বহুত দিনৰ মূৰত। আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব। এতিয়া আমি প্ৰথমতে চাকি বন্তি লৈ লওঁ, তাৰপিছত মন্দিৰলৈ আগবাঢ়িম। আজি আমি এই মৃত্যুঞ্জয় মন্দিৰৰ দৰ্শন কৰিব আহিছোঁ যিহেতু, আৰু মোৰ লগতে ফেমিলি কেইজনমান আহিছে। তেওঁলোকৰ পৰা পৰিচয়টো পিছত কৰাম। আৰু ইয়াতে দেখিছে বন্তি প্ৰজ্বলনৰ সুবিধা কৰি ৰাখিছে ইয়াতে যিহেতু, আৰু বন্তি জ্বলাবলৈ ভিতৰত নিদিয়ে, বাহিৰতে ইয়াতে সুবিধা কৰি ৰাখিছে তেওঁলোকে। এতিয়া আমি মন্দিৰৰ ভিতৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যাবলৈ হ'লে দেখিছে লাইন ধৰিব লাগে, লাইন ধৰি যাবলগীয়া হৈছে আমি। আৰু ইয়াৰ ভিতৰত মোবাইল নিব নিদিয়ে বা কেমেৰা কৰিব নিদিয়ে আমি শুনা পাইছোঁ, তথাপি আহিছোঁ আৰু। এতিয়া মই আপোনালোকক মোৰ লগত যে আহিছে, আমি যিকেইজন আহিছোঁ তেওঁলোককো অলপ পৰিচয় কৰাই দিওঁ আপোনালোকৰ লগত। লগতে আহিছে মোৰ হেম ফুলখালী হয়। নমস্কাৰ। আৰু লগতে আৰু আছে ফেমিলি দেখাই দিওঁ আপোনালোক। এয়া হেম মিছেজ হয়, নামটো কৈ দিয়া। মোৰ নাম শ্ৰী প্ৰিয়ংকা দাস। প্ৰিয়ংকা দাস তেখেত। আৰু এয়া মোৰ ভণ্টি, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মায়া দাস। সোণু নামটো কৈ দিয়া। নমস্কাৰ দিদি। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতিক দাস। তেখেতে মোৰ ৱাইফ কৈ দিয়া তোমাৰ নাম। নমস্কাৰ, মোৰ নাম শ্ৰী বীণা দাস। আৰু এটা কথা, আজি যদি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, নমস্কাৰ, পাৰে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টি বেলটো বজাই দিব। তেখেতে কৈছে নহয় কি কৰিব দিছে, আপোনালোকে কৰি দিব দেই। আৰু এয়া দেখিছে মন্দিৰৰ বাহিৰৰ চৌহদ। এই চৌহদখিনি সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেই গতিকে ইমানখিনি দেখুৱাব নোৱাৰিম আপোনালোকক। এতিয়া এই মন্দিৰৰ বিষয়ে আপোনালোকক অলপ ক'ব বিচাৰিছোঁ। এই মৃত্যুঞ্জয় মন্দিৰৰ যিটো নিৰ্মাণৰ কাৰ্যসমূহ আছিলে 2021 চনৰ ফেব্ৰুৱাৰী মাহতে সম্পূৰ্ণ হৈছিলে। আৰু এই মন্দিৰটো পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ মন্দিৰ বুলি কোৱা হৈছে, যিহেতু ইয়াৰ উচ্চতাটো 126 ফুট। আৰু এই মন্দিৰৰ উদ্বোধনৰ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো
এই মন্দিৰৰ পূজা লগতে যজ্ঞত অংশগ্ৰহণ কৰিছিলে। গছজোপা দেখিছে আপোনালোকে, এই গছৰ তলতে আপোনালোকে আহিলে ইয়াতে বস্তুদান বা লগতে প্ৰসাদো আগবঢ়াব পাৰিব। ইয়াতে এতিয়া আমি ইয়াতে প্ৰসাদ য'ত বিতৰণ হয় সেই ঠাইডোখৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এতিয়া আমি মন্দিৰৰ পৰা ওলাইলোঁ, দেখিলে আপোনালোকে। এতিয়া যিমানখিনি আপোনালোকৰ মন্দিৰৰ বিষয়ে দেখুৱাইছোঁ আপোনালোকে ভালকৈ দেখিছে। আৰু আজি কিমানখিনি ভিৰ আছে আপোনালোকে দেখা পাইছে।